অ-ৱা-হৰি অ-ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ ত্ৰয়োদশ ভাগী অৰ্থাৎ 13 নম্বৰ ভাগী পাঠ আৰু পৰ্যালোচনালৈ আপোনাক সবক সেৱা জনাইছোঁ। ইতিমধ্যে দ্বাদশ ভাগী পাঠ আৰু পৰ্যালোচনাত পুৰঞ্জনৰ বৈদব্যী নামৰ স্ত্ৰীৰূপ প্ৰাপ্তি আৰু হৰি আৰাধনা এই শীৰ্ষ পাঠৰ আমি বাকী যি অংশৰ পৰা ৰৈ গৈছে আজি তাৰ পৰা পাঠ আৰু পৰ্যালোচনা আমি পুনৰ আৰম্ভ কৰিছোঁ। হীৰা ও ঈশ্বৰত মন যেবে ৰৈলয় বিশ্ৰাম অবিষয়ৰ হন্তে তেবে ভয়লে ক বিৰাম এ মাধৱে কহিলা যিটো জ্ঞানম নোহৰ সেহি জ্ঞান আপোনাতে চিন্তিনি ভবৰ হে আপোনাকো দেখিলা যে হেন ব্ৰহ্মৰূপ এই সংসাৰ এৰিয়াতে বে ৰাজা ভয় লাচুপ জীৱনৰ আচল সুখ আৰু আনন্দ হৰিত সন্মুখ হৈ যাব পৰাটো, জীৱনৰ প্ৰকৃত সত্য শুদ্ধ পথ জগতক হৰিময় দৰ্শন পোৱাটো, জীৱনৰ দুখ সেইদিনাখনেই সম্পূৰ্ণ সমাপ্ত হ'ব যিদিনাখন জগতৰ হৰিৰ লগত জীৱবিলাক বিলীন হৈ যাব পাৰিব। সেইবাবেই পৰম পবিত্ৰ শুদ্ধ সন্ত মহন্তসকলে জগতক হৰিময় দৰ্শন কৰে। এই হৰিময় দৰ্শন কৰাটো বৰ দুৰ্লভ কাৰ্য, অতি জটিল কাৰ্য। পুৰঞ্জন স্বৰূপ জীৱাত্মাবিলাকে 10টা ইন্দ্ৰিয়ৰ সৈতে দেহ ধাৰণ কৰি মায়াময় মোহময় জীৱনৰ মাজত বিষয় বন্ধনত দিন অতিবাহিত কৰি অন্তিম সময়ত জীৱনক হৰিময় ভক্তিৰ পথলৈ নিব লগা হয়। সেয়েহে গৃহাশ্ৰমত ব্ৰহ্মচৰ্য, গাহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস এই 4 আশ্ৰমৰ তত্ত্ব নিবন্ধিত হৈছিলে। ভাগৱতৰ ভক্তিৰ ৰহস্যময় তত্ত্বই আমাৰ বিষয় বন্ধনৰ জীৱনটোকো 4টা ভাগতেই যেন ভগাই তুলিলে। আমাৰ সংসাৰৰ কাৰ্যক্ৰমৰ যেতিয়া সমাপ্তি ঘটে, বিষয় বন্ধনৰ পৰা আমি নিজকে মুক্ত কৰি আমাৰ মনৰ সংস্কাৰ আৰু ভক্তিৰ জ্ঞানেৰে সৈতে আমি বনবাসস্বৰূপ বৈৰাগ্যৰ চিন্তন আৰু ভাৱনলৈ গতি কৰিব লাগে। এই কৰ্মকেই কৰি দেখাইছে বিদৰ্ভ ৰজাই
বৈদব্যী স্বৰূপ তেওঁ ভাৰ্যাক লগত লৈ বনৰ মাজত গমন কৰি। এই বন এক প্ৰতীকধৰ্মী বস্তু। আমি নিৰ্বাস কৰি থকা এইখনেই মোহময় মায়াময় সংসাৰস্বৰূপ এখন গভীৰ বন বা অৰণ্য। এই সংসাৰৰূপী গভীৰ অৰণ্যৰ বিষয় বন্ধনৰ পৰা আমি নিজক যদি মুক্ত কৰিবলৈ হয়, আমাৰ মনক আমি বিষয়ৰ পৰা আঁতৰ কৰি আনিব লাগিব। আমাৰ মনক বান্ধোনৰ পৰা আমি মোকলাব লাগিব। আমাৰ মনৰ ভাৱক ভগৱন্তৰ অৰুণ চৰণত বিলীন কৰি দিব লাগিব। সেয়েহে তাহান্তে কৰিলা ৰতি নিপতি প্ৰধান। তাতেই নিপতিসকলৰ ভিতৰত প্ৰধান বিদৰ্ভই ৰতি কৰিলে, মনক সেই অৱস্থাত ৰমণ কৰালে। কি অৱস্থাত? যে ঈশ্বৰৰ বাহিৰে তেওঁ আৰু অন্য একো নজনা হ'ল। ভাগৱতৰ ৪ৰ্থ স্কন্ধই প্ৰত্যক্ষভাৱে আমাক দৰ্শন কৰা হৰিৰ ৰহস্যময় তত্ত্ব। এই জীৱনতেই আমি হৰিৰ অৰুণ চৰণ দৰ্শন পাব লাগিব। ভগৱন্ত ঈশ্বৰৰ পবিত্ৰ সান্নিধ্যৰ যি আনন্দময় হৰিৰ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বৰ লগত আমি বিলীন হ'বলৈ অভ্যাস কৰিব লাগিব। সেইবাবেই ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰঞ্জন সংবাদত বিদৰ্ভ স্বৰূপ ৰজাই বৈদব্যী স্বৰূপ তেওঁ ভাৰ্যাৰ লগত সংসাৰৰূপী বিষয় বন্ধনৰ পৰা মুক্ত হৈ কুলাচল স্বৰূপ জীৱনৰ ইন্দ্ৰিয়বিলাক জড় হৈ যেতিয়া সম্পূৰ্ণৰূপেই বৈৰাগ্যলৈ আগমন হৈ গৈছে, এই অৱস্থাটোকে কুলাচল বুলি কোৱা হৈছে। এই পৰম তত্ত্বলে আমাৰ দেহে জৰাৰূপী ব্যাধিক লগত লৈ যৱনৰূপী ৬৪ ৰোগৰ কবলত পৰি মৃত্যুৰ ফালে গতি কৰিব খোজে। অথচ তেনে পবিত্ৰ মৃত্যুক আমি ভয় কৰোঁ। তেনে মৃত্যুৰ পৰা আমি সদায় হাত সাৰিব বিচাৰোঁ। জন্ম হ'লে মৃত্যু এক সত্য কথা। গীতাত ভগৱান কৃষ্ণই কৈছেই, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য। এই জড় প্ৰকৃতিখনৰো এদিন বিনাশ হয়। হৰই ৰুদ্ৰৰূপ ধাৰণ কৰি জগতৰ শ্ৰীহৰিয়ে নিৰ্মাণ কৰা এই ব্ৰহ্মাণ্ডকো এদিন সংহাৰ কৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ বিৰাট গৰ্ভত এদিন লীন নিয়ায়। ভগৱন্তই ৰচনা কৰা প্ৰকৃতিময় প্ৰতিটো বস্তুৱেই ক্ষয়শীল। অক্ষয় অব্যয় হ'ল ঈশ্বৰ নিজে। সেয়েহে অক্ষয় অব্যয় নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ সান্নিধ্য আমি জীৱন্ত কালত অনুভৱ কৰিব লাগিব। বৈদব্যী স্বৰূপ প্ৰকৃতিময় ৰহস্য বস্তুৱে বিদৰ্ভস্বৰূপ পুৰুষ তত্ত্বৰ বন্ধনত যদিও সংসাৰ আগবঢ়াই নিয়ে, বিদৰ্ভ হ'ল আত্মতত্ত্ব, বৈদব্যী হ'ল প্ৰকৃতি তত্ত্ব। প্ৰকৃতিৰ তত্ত্ব এই প্ৰকৃতিত নিৰ্বাস হৈ ৰৈ যাব আৰু পুৰুষৰ তত্ত্ব পৰম পুৰুষত লীন যাব। সেয়েহে পৰম পুৰুষৰ পবিত্ৰ তত্ত্ব আমি সন্মুখ হ'বলৈ হ'লে আমাৰ জীৱনক হৰিময় পবিত্ৰতালে আমি ৰমণ কৰাবলৈ আগবঢ়াই নিব লাগিব। যে ঈশ্বৰতেই মন ৰমণ কৰি অবিশ্ৰাম ভগৱন্তকে চিন্তা কৰিবলৈ হ'লে বিদৰ্ভ ৰজায়। আৰু হৰিক নিৰন্তৰ চিন্তা কৰাৰ বাবে বিষয়ৰ লগত থকা তেওঁ বন্ধনবিলাক তেওঁৰ পৰা আঁতৰ হ'বলৈ আৰম্ভ কৰিলে। মাধৱে যিটো মনোৰম জ্ঞান তেওঁক দৰ্শন কৰিবৰ কাৰণে বিদৰ্ভ স্বৰূপ জ্ঞানী ৰজাক দান কৰিছিল, তেওঁ মনৰ ভাৱ আৰু ভক্তিৰে ভগৱন্তক চিন্তা কৰি কৰি জগতৰ হৰিয়েই সত্য, বাকী চব মিছা এই তত্ত্বক তেওঁ অনুভৱ কৰিব পাৰিলে। আৰু ভগৱন্ত হৰিৰ নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ মাজতেই তেওঁ নিজকে দৰ্শন পায়। জীৱনৰ জড়তা মোহতা ক্ষয়শীল এই দেহৰ বাসনাৰ পৰা তেওঁ নিজক মুক্ত কৰি পেলালে। এয়াই জানো মুখ্য সাধন নহয়? হে বিদৰ্ভ ৰাজাৰ জীও এৰি হে স্বামীক শুশ্ৰূষা কৰে কৰিব নবাস।
এই সমস্ত কৰ্মত দেৱী ভৈলন্ত নিৰাশ হে কায় মনোবাক্যে সতি কৰিয়া বিশ্বাস বৈদব্যী ৰূপেৰে জন্ম লোৱা এই পুৰঞ্জনৰ বিষয় বন্ধনৰ পৰা যেন মুক্ত হোৱাৰ সময় আহি পৰিছে। বিদৰ্ভস্বৰূপ তেওঁ স্বামী হ'ল পুৰুষ, আমাৰ আত্মাৰো। বৈদব্যী হ'ল প্ৰকৃতি, ক্ষয়স্থায়ী বস্তু। এই প্ৰকৃতি এই পঞ্চভূতত লীন হ'ব। বিদৰ্ভস্বৰূপ আত্মতত্ত্ব পৰম পুৰুষৰ লগত ধাৱমান হ'ব। সেয়েহে প্ৰকৃতিৰ ৰহস্যময় তত্ত্ব হৈ পুৰুষৰূপী স্বামীক বৈদব্যস্বৰূপ প্ৰকৃতিময় ভাৰ্যাই এইবাৰ শুশ্ৰূষা কৰিছে, এইবাৰ উপাসনা কৰিছে। হীৰা পতিব্ৰতা স্বামী তদেৱতা বুদ্ধি কৰে, হে অনুদিনে শুশ্ৰূষা ৰয়নী ৰন্তৰে। সমস্ত বিষয় বন্ধনযুক্ত কৰ্মবিলাকতেই বৈদব্যী নিৰাশ হ'ল। বৈদব্যীৰ আশা কেৱল এটাই, তেওঁ বিদৰ্ভস্বৰূপ স্বামীক অন্তিম সময়ত সেৱা আৰু শুশ্ৰূষাৰ যোগেদি ঈশ্বৰক সেৱা কৰাৰ পবিত্ৰতা লাভ কৰা। স্বামীৰ সেৱা জগতৰ ঈশ্বৰৰ সেৱা শক্তি। যি পতিব্ৰতা ভাৰ্যাই নিজৰ স্বামীক গুৰু বুলি, ভগৱান বুলি, তেওঁ কুশল মংগলৰ অৰ্থে জীৱনত সেৱাৰ ধৰ্ম পালন কৰে। পুৰঞ্জনস্বৰূপ জীৱাত্মাৰ বিষয় বন্ধন বৈদব্যস্বৰূপ প্ৰকৃতিৰ ৰহস্য তত্ত্বৰ মাজত নিৰ্বাস হৈ এইবাৰ বৈদব্যীয়ে স্বামীৰ সেৱা আৰু শুশ্ৰূষাৰ পবিত্ৰতাৰে সৈতে পুৰঞ্জনস্বৰূপ জীৱাত্মাৰ বন্ধনৰ পৰা ঈশ্বৰস্বৰূপ পৰমাত্মাৰ পবিত্ৰ তত্ত্বক সাক্ষাৎ কৰাৰ সুযোগ আৰু সুবিধা ভাগৱতৰ ৪ৰ্থ স্কন্ধত লাভ কৰিছে। হীৰা চিৰবসন ব্ৰতে তনু ভৈলা যেন কিশোৰ বিবৰ্ণ বদন বেনী বন্ধ ভৈল কেশ স্বামীৰ সংগত দেৱী কৰন্ত প্ৰকাশ অজেন শান্ত শিক্ষাহীন অগ্নিৰয়া ভাষ। বৈদব্যীয়ে অতি ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে জীৱনৰ অন্তিম সময়লৈকে বনৰ মাজত আহি তেওঁ স্বামীৰ সেৱা শুশ্ৰূষা কৰিলে। যি সেৱাত কোনো কাম ভাৱ নাই, যি সেৱাত কোনো লোভ নাই, যি সেৱা ঈশ্বৰ সেৱাৰ তুল্য। অন্তিম সময়ত বৈদব্যীয়ে তেওঁ স্বামী বিদৰ্ভক ভগৱন্তৰ সেৱাৰ সান্নিধ্যৰে ঈশ্বৰ সেৱাৰ পবিত্ৰতাৰে স্বামীক তেওঁ ভজিলে আৰু স্বামীক অন্তিম সময়ত তেওঁ শুদ্ধভাৱে লগ দিলে। স্বামীৰ মৃত্যুত বৈদব্যীৰ শোক আৰু পূৰ্বজন্মৰ কথা স্মৰণ। হে প্ৰিয়তম স্বামী যে বেৰিলন্ত পান মৰিল বুলিয়া বদয় ভিৰ নাহি জ্ঞান স্বস্তি কৱাসন কৰি বহিয়া সন্ত অপূৰ্বৱতে মহাসতী শুশ্ৰূষা কৰন্ত
তেওঁ পাণৰ প্ৰিয়তম। স্বামীয়ে যেতিয়া পাণ ত্যাগ কৰিলে, বৈদব্যস্বৰূপ ভাৰ্যাৰ যেতিয়া বোধ হ'ল যে তেওঁ স্বামীৰ মৃত্যু হৈছে, এই জ্ঞান লাভ কৰাৰ পাছত তেওঁ স্বস্তিৰ নিশ্বাস ত্যাগ কৰিলে আৰু তেওঁ পূৰ্বৱতী স্বামীক সেৱা কৰিছোঁ বুলি ভাবি আসনত তেওঁ বহি ল'লে। যেতিখনে চৰণে দিলে কদুয়ুকৰ, দেখন্ত উষ্ণতা নাহি শীতে দৰদৰ, এ চৰণত উষ্ণতা নপাইলা যে বেসতি, এতে বেশে জানিলা সতী মৰিলে কপতি। স্বামীক সেৱা কৰাৰ মনোভাৱেৰে বৈদব্যে যেতিয়া বিদৰ্ভ ৰজাৰ দুই চৰণত চুই প্ৰণাম জনালে, বিদৰ্ভ ৰজাৰ চৰণ যেতিয়া বৰফৰ দৰে চেঁচা অনুভৱ হ'ল, তেতিয়া তেওঁ হৃদয়ত জোকাৰণি উঠিল যে তেওঁ স্বামীৰ মৃত্যু হৈছে, প্ৰাণপক্ষী তেওঁৰ পৰা বিদায় লৈছে। এই হৃদয়ত মহাত্ৰাস তব ধনয়ন, এ যুথ ভষ্টমীগে যেন কৰন্ত কন্দন। অৰ্থাৎ মৃগবিলাকে তাৰ লগৰটোক হেৰুৱাৰ দুখত যিদৰে বিনাই বিনাই কান্দে, বৈদব্যেও স্বামীৰ মৃত্যু হৈছে বুলি অনুভৱ কৰি তেওঁ হৃদয়খন মহাত্ৰাসত প্ৰবধ হ'ল আৰু তেওঁ দুচকু মেলি তেওঁ অবাক বিস্ময় হৈ পৰিল। হে হৰি হৰি বিধাতা কি সত কি সভৈল, মই থাকিলো ৰাজা যম ঘৰে গৈল, হৃদি মুষ্টি হানি কান্দে হাকুলে ব্যাকুলে, এ মহাসুকে ঢলিয়া পৰিল মোহিতলে। বৈদব্যে স্বামী বিদৰ্ভৰ মৃত্যু হোৱা বুলি জানি, হে বিধাতা, হে হৰি হৰি, কি হ'ল কি হ'ল, মই ইয়াত থাকি গ'লোঁ, মোৰ স্বামী যমৰ ঘৰলৈ গুচি গ'ল। হৃদয়ত তেওঁ ভুকুৱাই ভুকুৱাই হিয়া ঢাকুৰি স্বামীৰ বেদনাত তেওঁ কন্নত কৰিবলৈ ল'লে। এ চকু ভৰি লোটক বহৱে ধাৰাসাৰ, দীঘৰাৱে বৈদব্যে কান্দয় বাৰম্বাৰ, তজু সংগে বনক আহিলো একেচৰি, অকক গইলা পানেশ্বৰ মোক পৰি হৰি। এই সংসাৰৰূপী গভীৰ অৰণ্যৰ মাজত মায়ামিগ স্বীকাৰ কৰি ফুৰা স্বামী স্ত্ৰীৰ জীৱনৰ সম্বন্ধ বৰ খন্তেকীয়া। পুৰন্দন স্বৰূপ জীৱাত্মাৰ ৰহস্য তত্ত্বই বৈদব্যস্বৰূপ প্ৰকৃতিৰ বা নাৰীৰ জন্মলৈ বিদৰ্ভস্বৰূপ ৰজাক স্বামীৰূপেৰে বৰণ কৰি জগতৰ ঈশ্বৰৰ লগত আমাৰ স্বামিত্বস্বৰূপ সম্বন্ধ, সখীত্বস্বৰূপ তেওঁৰ লগত বন্ধুত্ব ভাৱাপন্ন সম্বন্ধ আমি যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম, তেতিয়ালৈকে সংসাৰৰূপী বনৰ পৰা মুক্ত হৈ বৈৰাগ্যস্বৰূপ বানপন্থস্বৰূপ বধ বহন কৰি বৈদব্যে যিদৰে স্বামীৰ শোকত কন্দন কৰিছে, স্বামীৰ অন্তিম সময়ত বিয়োগ হোৱাটো বৈদব্যেৰ কাৰণে আনন্দময়, হৰিক বিলীন হোৱাৰ আনন্দময় কথা। কিন্তু ভাগৱতৰ ৰহস্য তত্ত্বই দেখালে জীৱনটোক জগতৰ ঈশ্বৰমুখী কৰি সংসাৰৰ বন্ধনৰ পৰা প্ৰকৃতাৰ্থত মুক্ত হৈ যোৱাটো বৰ জটিল কাম।
বৈদব্যে ইমান শুদ্ধভাৱে নিষ্কামভাৱে স্বামী সেৱা কৰাৰ পাছত সেই সন্তুষ্টিৰে তেওঁ জীৱনক সন্তুষ্ট কৰিব পাৰিব লাগিছিল, কিন্তু সেয়া কৰিব পৰা নাই। কিয়? বৈদব্যী পুৰঞ্জন ৰূপেৰে আগৰ জনমত ভাৰ্যাৰূপী বৃত্তিৰ চিন্তন কৰি কৰি তেওঁ মৃত্যুক সাৱটি লৈছিল। আৰু এইবাৰ সেই পুৰঞ্জনৰূপী জীৱাত্মা বৈদব্যৰূপী প্ৰকৃতিৰ তত্ত্বৰূপেৰে জন্ম লৈ বিদৰ্ভস্বৰূপ স্বামীৰ মৃত্যুটো তেওঁ এইদৰে আকৌ কন্দন কৰিছে, বিলাপ কৰিছে। সংসাৰৰ বিষয় বন্ধনৰ মোহৰ বন্ধনৰ মাজৰ পৰা জীৱাত্মাৰূপী পুৰঞ্জন মুক্ত হৈ পৰমাত্মাৰূপী নিৰঞ্জনৰ নিৰাকাৰ ঈশ্বৰৰ ঐকান্তিক সুখৰ আনন্দ জীৱন্ত কালতে লাভ কৰাটো অতি দুৰ্লভ কাৰ্য। ভাগৱতৰ ৪ৰ্থ স্কন্ধই আমাক সেই কৰ্ম কৰি দেখাইছে। এইটো জো সংগে বনক আহিলো একেশ্বৰী, কৈ ক গৈলা পানেশ্বৰ মোক পৰিহৰি, উঠা উঠা প্ৰাণনাথ প্ৰভু মহিপাল, পৃথিৱীখান ৰক্ষা কৰিও সকাল। বৈদব্যে স্বামীৰূপী বিদৰ্ভৰ ৰজাক ধৰি জোকাৰি জোকাৰি কৈছে, হে মোৰ প্ৰাণনাথ, হে জগতৰ স্বামী, হে মোৰ নাথ, তুমি উঠা আৰু তুমি এই পৃথিৱীখনক আকৌ পুনৰ ৰক্ষা কৰা। পৃথিৱী মানি হ'ল দেহতত্ত্ব, দেহতত্ত্ব বিনাশীল বস্তু, ক্ষণস্থায়ী বস্তু। বিদৰ্ভস্বৰূপ আত্মতত্ত্বই আমাক সেই দৰ্শন কৰাইছে। বৈদব্যৰূপী প্ৰকৃতিৰ বন্ধনে আমাক সেই আত্মতত্ত্বৰ পৰা আঁতৰাই আনিছে। হে দুৰ্জন ক্ষত্ৰিয় গণে কৰে ৰণ্ড ভণ্ড, ঘোৰ শৰ ধনু ধৰি কৰা খণ্ড খণ্ড, ক্ষিতিৰ ঈশ্বৰ দাবীৰ নিজ নাহা, এ বৈদব্যী মাতয় প্ৰভু মুণ্ড তুলি চাহা। বৈদব্যস্বৰূপ ভাৰ্যাই বিদৰ্ভস্বৰূপ ৰজাক মৃত্যুৰ পাছতো যেন জগাই তুলিব খুজিছে। মৃত্যুৰ পাছতো তেওঁৰ লগত পুনৰ আকৌ সংসাৰ বন্ধনত পৰি সংসাৰৰ আনন্দ লাভ কৰিবৰ কাৰণে মৃত্যুপুৰীৰ পৰা পাও যেন বিদৰ্ভ ৰজাক তেওঁ পুনৰ ঘূৰাই আনিব বিচাৰিছে। যে দুৰ্জয় ক্ষত্ৰিয়গণে তুমি সদায় ৰক্ষণাবেক্ষণ দি থকা এই পৃথিৱীখনক এতিয়া ৰণভূমি কৰিব। এই ক্ষত্ৰিয়ই হ'ল আমাৰ মনৰ বৃত্তি, এই ক্ষত্ৰিয়ই হ'ল আমাৰ মনৰ বৃত্তিৰে বিষয় বাসনাৰ বন্ধনেৰে ক্ষত্ৰিয়স্বৰূপ আত্মতত্ত্বৰ পৰা আমাক নিজক আঁতৰ কৰি বিষয়ৰ মোহময় মায়াময় বন্ধনৰ অৰণ্যত মৃগয়া চিকাৰ কৰি ফুৰিবলৈ আমাক লৈ যোৱাৰ ব্যৱস্থা। সেয়েহে বৈদব্যে যদিও স্বামীক হেৰুৱাইছে, মনৰ বৃত্তিৰূপী চঞ্চলতাক তেওঁৰ পৰা বিদায় দিব পৰা নাই। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ এই ৰহস্যময় তত্ত্বই আমাৰ মনৰ বৃত্তিৰূপী বৈদব্যিক মনৰ বৃত্তি আৰু চিন্তনৰ সংস্কাৰ দান কৰি ঈশ্বৰমুখী কৰিব খুজিছে। এই হিমতে বিলাপ কৰন্ত যে বেবনে, আকস্মিকে এক বুদ্ধি সম্পজিল মনে, কাষ্ঠ ছয়ৱানিতে বে চিতাক নিৰ্মিল, হে তলতয় অগনি জালি ৰাজাক তুলিল। বৈদব্যে কান্দি কান্দি ৰজাৰ প্ৰাণ যেতিয়া ঘূৰাই আনিব নোৱাৰিলে, তেতিয়া ভাবিলে জীৱনৰ আচল সৎকৰ্ম হ'ল পঞ্চভূতত মোৰ স্বামীৰ পবিত্ৰ দেহক বিলীন কৰি দিয়াটো। নিজেই কাষ্ঠ যোগাৰ কৰি সংসাৰৰূপী মায়ামোহৰ অৰণ্যৰ পৰা বিষয় বন্ধনক দূৰ কৰি দিব পৰা কাষ্ঠৰূপী পুৰুষ তত্ত্বৰ সম্পত্তিবিলাকক আনি ধৈৰ্য, বুদ্ধি আৰু তেওঁ মনৰ সুস্থতা এই সমস্তবিলাকক এক কৰি বৈদব্যস্বৰূপ তেওঁ স্বামীক
অগ্নি প্ৰজ্বলিত কৰি চিতাত তুলি দিলে। এয়াই হ'ল বৈদব্য স্বৰূপ পুৰঞ্জন স্বৰূপ জীৱাত্মাবিলাকৰ প্ৰকৃতিময় দেহৰ বন্ধনৰ মাজত থাকিও পুৰুষৰূপী ঈশ্বৰ তত্ত্বক সাক্ষাৎ কৰি অগ্নিমন্ত ঈশ্বৰৰ সত্য শুদ্ধ ৰামস্বৰূপ ঈশ্বৰৰ নিৰাকাৰ তত্ত্বক সাক্ষাৎ কৰাৰ ব্যৱস্থা। অৰ্থাৎ ৰাম নামহে সত্য, জীৱন সত্য নহয়। ৰামৰূপী নামত অগ্নিমন্ত ৰূপত বৃক্ষৰূপী কাষ্ঠৰে সৈতে ভস্মীভূত কৰি বিদৰ্ভ ৰজাক পৰম পুৰুষত বিলীন কৰাই দিবলৈ বৈদব্যে ব্যৱস্থা কৰিলে। সেহি সীতা মধ্যে দেৱী উঠিবা কজান্ত, আপোনাৰ পানত ঠাই দিবা কচান্ত। তেওঁ স্বামীৰ যেতিয়া বিয়োগ হ'ল, যি চিতাত তেওঁ স্বামীৰ সৎকাৰ হ'ল, সেই চিতাতেই তেওঁ জীৱনতে উঠি দিব খুজিলে। অৰ্থাৎ নিজৰ দেহক স্বামীৰ লগতে ত্যাগ কৰি দিব বিচৰাৰ ব্যৱস্থা কৰিলে বৈদব্যে। সেহি বেলা টানয়ে সখা পুৰাত, তহিতে মিলিলা গয়া স্বৰূপ ব্ৰাহ্মণ। মনোহৰ বাক্যে তাক কৰে প্ৰবোধন, অজেন মতে বৈদব্যীৰ শান্ত হৈ মন। অগ্নিত প্ৰৱেশ হ'বলৈ লওঁতেই বৈদব্যীৰ এজন পুৰণি বন্ধু, যিজনে তেওঁক বাক্যৰে সৈতে আশ্বাস দি ধৈৰ্য আনি দিব পাৰে, সেই ব্ৰাহ্মণময় বন্ধুজন তাত প্ৰৱেশ হৈ মনোহৰ বাক্যৰে বৈদব্যীৰ মন শান্ত কৰিলে আৰু ক'লে যে ঈশ্বৰে দান কৰা এই দেহাটো এনেদৰে অকালতেই অগ্নিত বিসৰ্জন দি আত্মহত্যা কৰাটো এক ডাঙৰ অপৰাধ বুলি। কোন তুমি কাহাৰ জীয়ৰী বন মাজে, কাক লাগি কন্দন কৰা কিবা কাজে। তুমি কোন? তুমিনো কাৰ জীয়ৰী? কাৰ কাৰণেনো তুমি এই বনৰ মাজত হিয়ালি জিয়ালিকে কান্দোন কৰিছা? এই কাঠতো পৰিয়াই আছে পুৰিনে জুই, ইপুনো তোমাৰ সম্বন্ধত কিবা হুই। তজু সখী মোক তুমি জানিবা ভালে, অনুৰূপে কৰ্ম মই কৰোঁ কালে কালে। তুমি যিজনক অগ্নিত বিসৰ্জন দি তোমাৰ পৰাই সমস্ত সম্বন্ধকে ছেদ কৰি দিব বিচাৰিলা, সেইজনৰ লগতে তুমি যে প্ৰাণ ত্যাগ কৰিব ওলাইছা, সেইজনৰ লগত তোমাৰ কি সম্বন্ধ এতিয়া? তুমি সেই সম্বন্ধৰ কথা মোক কোৱা। আৰু মই তোমাৰ সখী, আৰু তুমি যি অনুৰূপে কৰ্ম কৰিছা, সময়ে তোমাক সেই অনুৰূপেই ফল দি থাকিব। আৰু সেইবাবেই এই অন্তিম সময়ত তুমি অগ্নিত নিজকে বিসৰ্জন দিবলৈ যাওঁতে মই আহি উপস্থিত হৈছোঁ। আপোনাক কিবা তুমি ভৈলা পৰিচয়, অবিজ্ঞাত নাম যাৰ সখা মহাশয়। তুমি মোৰ পৰিচয়টো শুনা। মই হলো অবিজ্ঞাত, এয়াই মোৰ পৰিচয়, আৰু মই তোমাৰ সখা। মই তোমাক কোনোদিন লগ এৰা নাই। এই পৃথিৱীৰ ভোগত তোমাৰ ভৈল মন, মোক এৰি সখী আহিলা যে তীক্ষণ। তুমি আমি দুয়ো শুদ্ধ জানিবা সখী, হৃদয়ত থাকো শোভা শুভ কৰ্ম লক্ষী।
তুমি পুৰঞ্জন ৰূপী জীৱ, মই হলো আত্মাৰূপী ঈশ্বৰ। তোমাৰ আৰু মোৰ এৰিব নোৱাৰা সম্বন্ধ। তুমি জ্ঞাত হৈ দেহ হৈ দেহী হৈ তুমি নিজক প্ৰতিভাত কৰিছা, মই অজ্ঞাত হৈ অভিজ্ঞতা হৈ, মই অভিজ্ঞতা স্বৰূপ তুমি নজনাকে তোমাৰেই সখা হৈ তোমাক আত্মাৰূপেৰে ধাৰণ কৰি ইমান দিনে তোমাক মই বান্ধৱ ৰূপেৰে মানি আহিছিলোঁ। মই এই ব্ৰহ্মময় তত্ত্ব, ময়েই হলো স্বামিত্ব স্বৰূপ ঈশ্বৰৰ স্বীকৃতি। হে প্ৰকৃতিৰূপী বৈদব্যী, তুমি জীৱাত্মা, মই হলো তাত লাগি থকা আত্মাৰূপী তোমাৰ সখা বা বান্ধৱ। ভাগৱতৰ ৪ৰ্থ স্কন্ধাই জীৱাত্মাৰ লগত সংযুক্ত হৈ থকা পৰমাত্মাৰ অভিজ্ঞতা স্বৰূপ কোনোদিন জ্ঞাত নোহোৱা নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ লগত জীৱনৰ অন্তিম সময়ত সম্পৰ্ক ভাগৱতৰ ৪ৰ্থ স্কন্ধাই বৈদব্যী স্বৰূপ পুৰঞ্জনৰ এই নাৰী তত্ত্বক দৰ্শন কৰাইছে। হে ৰাম, অনেক বছৰ আছিলো একেঠাই, তোমাৰে আমাৰে কিছু ভিন্ন ভাৱনাই, মোক এৰি আহি তুমি ফুৰা মোহিত, অনগৰ দেখিয়া বৰ ভৈলা মোহিত। হে বৈদব্যী, মই অভিজ্ঞতা স্বৰূপ তোমাৰ সখা। তুমি মোক নাজানা, মই তোমাক জানো। তুমি সগুণ দেহধাৰী, তুমি দেহৰ পুৰঞ্জন নগৰৰ মায়াত ভুল গৈ তুমি মোহৰ মাজত ৰৈ গলা, আৰু মই পৰম পুৰুষৰ পৰম তত্ত্ব সনাতন সত্য, মই তোমাৰ অন্তৰ্যামী ঈশ্বৰৰূপী আত্মা, মই অভিজ্ঞতা, মই কতো জ্ঞাত নহওঁ। কিন্তু জীৱাত্মা স্বৰূপ তত্ত্ববিলাকক মই পৰমাত্মা স্বৰূপ ঈশ্বৰে অভিজ্ঞতা স্বৰূপ বান্ধৱ হৈ সদায় ধাৰণ কৰোঁ। তুমি জীৱন্ত কালত যিজনক দৰ্শন নাপালা, অন্তিম সময়ত মই যে তোমাৰ এই আত্মৰূপ, এই তত্ত্ব কথা মই তোমাক দৰ্শন কৰাইছোঁ। ময়েই হলো আত্মাৰূপী ঈশ্বৰৰ অবিনাশী তত্ত্ব। এক নাৰী সাজি আছে দেখি চমৎকাৰ, এ পাঞ্চ যে আৰাম নবখন দাৰ, তিনিখান কোঠ তাৰ 6খান কুল, পঞ্চ বিপনত আতি প্ৰকাশে বহল, পাঞ্চ প্ৰকৃতি কৱাউৰ স্ত্ৰী অধিকাৰী, তাহাৰ কহওঁ কথা শুনিবা বিচাৰি। হে বৈদব্যী, মই তোমাৰ সখা। মই পুৰুষো নহয়, প্ৰকৃতিও নহয়, মই হলো পৰম পুৰুষৰ অংশ, মই হলো পৰমাত্মাৰূপী আত্মতত্ত্ব। মোক কোনেও নেদেখে, মই অজ্ঞাত হৈ থাকোঁ। সেইটো কাৰণেই মই নিজেই তোমাৰ ওচৰত আহি সন্মুখ হ'লেহে তুমি মোক দৰ্শন পাবা, তুমি মোক লাভ কৰিবা, তুমি মোক বুজিব পাৰিবা। সেইবাবে মই হলো অভিজ্ঞতা। অভিজ্ঞতা মানে হ'ল ঈশ্বৰৰূপী বান্ধৱ। সেইবাবেই ভাগৱতৰ ৪ৰ্থ স্কন্ধত বৈদব্যীয়ে নিজৰ দেহক ত্যাগ কৰি আত্মাক পঞ্চভূতৰ ঈশ্বৰৰ ৰহস্যময় তত্ত্বক নাজানি অবিনাশী আত্মা যে অক্ষয়ব্যয় তত্ত্ব, এই কথা জনাই নাছিলে। সেয়েহে আত্মাৰূপী ঈশ্বৰৰ অভিজ্ঞতা ৰূপত তেওঁ এই সখা বুলি পৰিচয় দি বৈদব্যীক পুৰঞ্জন স্বৰূপ জীৱাত্মাৰ নগৰৰ ৰহস্য তত্ত্ব পুনৰ আকৌ জ্ঞাত কৰিলে যে মই প্ৰকৃতি ৰূপেৰে এখন নগৰ নিৰ্মাণ কৰিছোঁ। এই নগৰখনেই হ'ল সেই পুৰঞ্জন জীৱাত্মা ৰূপেৰে বাস কৰি থকা তোমাৰ দেহ নগৰ। এই দেহৰূপী নগৰত 9খন দুৱাৰ আছে, তাত 3খন কোঠা আছে। এই 3খন কোঠাই হ'ল 3 অহংকাৰ, ৰাজসিক, তামসিক আৰু সাত্বিক। তাই 6খান কুল আছে। এই 6খান কুলেই হ'ল 6 উৰ্মি। আৰু পঞ্চ বিপনত আছে। পঞ্চ বিপণনেই হ'ল পঞ্চতন্মাত্ৰ প্ৰকাশে বহল। সমস্তবিলাক দেহৰ তোমাৰ অংগকেই স্পৰ্শ কৰি আছে। পঞ্চ প্ৰকৃতিক আৰু স্থিৰ অধিকাৰী। মই এই পঞ্চভূতৰ প্ৰকৃতি তৃতীয় পতেজ বায়ু আৰু মৰুত পঞ্চভূতেৰে তোমাৰ দেহ তত্ত্ব গঠিত হৈ আছে এই নগৰখন।
হে গন্ধ ৰস পৰস শব্দ আৰু ৰূপ ইহা কোৱা ৰাম বুলি জানিবা স্বৰূপ। এই পঞ্চতত্বই হ'ল পঞ্চতন্মাত্ৰই হ'ল তোমাৰ এই নগৰৰ আচল অলৌকিক আৰাম বা সুখ বুলি। এ পান বায়ু কৰে জানা গমনাম গমন হি নবদাৰ জানা কৰিয়া যতন অচয় গোটাই নিয়ক বুলিয় যে কুল পিঠি পতে যতিনি কোঠ যে বিপুল। পৃথিৱী পানী আৰু তেজ এই তিনিটাই তোমাৰ দেহত মোৰ কোঠা বুলি ভাবিবা। এই 6 গোটা ইন্দ্ৰিয়ক তুমি কুল বুলি জানিবা, অৰ্থাৎ 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় এই 5টাক 5 বুলি ধৰি অন্তৰ ইন্দ্ৰিয় মনক তাক সংযোগ কৰি মুঠ ইন্দ্ৰিয় 6টাক 6 কুল বুলি প্ৰতিনিধিত্ব কৰিছে। হে পঞ্চ যে বিপন পঞ্চ কিয়া ৰসকতি পঞ্চভূত তত হন্তে ভৈলয় তপতি বুদ্ধি অধিকাৰীয়ে নৰ শৰীৰৰ অজাত প্ৰৱেশিলে জ্ঞান গুচয় জীৱৰ। 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় মুঠ 5 তাৰ লগত অন্তৰ ইন্দ্ৰিয় মুঠ 6 ইন্দ্ৰিয়ক ধৰি জীৱাত্মাৰূপী নগৰত পঞ্চভূতৰ মাজত যেতিয়া এই জীৱটো লীন যায় তেতিয়াই আত্মাৰ ৰহস্যময় তত্ত্বক ত্যাগ কৰে। হে বৈদব্যী, মই হলো আত্মাৰূপী ঈশ্বৰৰ অভিজ্ঞতা স্বৰূপ ঈশ্বৰ তত্ত্ব। ইমান দিনে তোমাক ময়েই ধাৰণ কৰি প্ৰতিপালন কৰি আছিলোঁ। তুমি মোৰ সখা, মই তোমাৰ লগত লুকাই থকা ঈশ্বৰৰ অন্তৰ্যামী ৰহস্য। যেতিয়াই জীৱৰ মাজত প্ৰকৃতিময় বন্ধনৰ ৰহস্য তত্ত্ব নৱখৰ দ্বাৰত প্ৰৱেশ হৈ যায় মোৰ অভিজ্ঞতা স্বৰূপ জ্ঞানক ৰহস্যময় প্ৰকৃতিৰ তত্ত্বই হেৰুৱাই পেলায়। সেইবাবেই তুমি মোক চিনি নাপাইছিলা, সেইবাবেই তুমি মোক বুজি নাপাইছিলা, সেইবাবেই মই আত্মাৰূপী ঈশ্বৰৰ অভিজ্ঞতা স্বৰূপ পৰম তত্ত্ব তোমাৰ মোৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ, এই সম্বন্ধক তুমি কোনোদিন দৰ্শন পোৱা নাছিলা। ভাগৱতৰ 4ৰ্থ স্কন্ধৰ পদে আমাক অভিজ্ঞতা স্বৰূপ আত্মতত্ত্বক বোধব্যী স্বৰূপ দেহ তত্ত্বৰ লগত সম্পৰ্ক কৰে। জীৱাত্মা আৰু পৰমাত্মাৰ বন্ধনৰূপী পুৰঞ্জন নগৰত ঈশ্বৰ তত্ত্বৰ আত্মাৰূপেৰে নিৰ্বাসৰ সমস্ত ৰহস্য তত্ত্ব পদৰ যোগেদি জানিবলৈ দিলে। এনে পৰম পবিত্ৰ ভাগৱতৰ ঈশ্বৰমুখী তত্ত্বই আমি নিজেনো কোন আমাৰ পঞ্চ জ্ঞান ইন্দ্ৰিয় পঞ্চ কৰ্ম ইন্দ্ৰিয় একাদশ অন্তৰ ইন্দ্ৰিয় এই সমস্ত তত্ত্ববিলাকক ভাগৱতমুখী কৰি ভগৱানমুখী কৰি সংসাৰৰ বিষয় বন্ধনৰ পৰা আমাক মুক্ত কৰি জীৱাত্মাস্বৰূপ পুৰঞ্জনক পৰমাত্মাস্বৰূপ নিৰঞ্জনৰ নিৰ্গুণ নিৰাকাৰ তত্ত্বক সাক্ষাৎ কৰি অভিজ্ঞতাৰূপী আত্মতত্ত্বৰ ৰহস্যকো বিদিত কৰিলে। সেই কৃপালু বাপ বান্ধৱাই সমস্ত ভাগৱতৰ 4ৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ ত্ৰয়োদশভাগী পাঠ আৰু পৰ্যালোচনাৰো আমি আজি সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। ভাগৱতৰ এই ৰহস্যময় তত্ত্ব আমাৰো ভালদৰে বিদিত নহয়। আমাৰ ইয়াত পৰ্যালোচনাত অনেকখিনি ভুল ভ্ৰান্তি কুটি বিচুটি ৰৈ যাব পাৰে। সেই কৃপালু বাপ সমস্ত আপোনালোকৰে সেৱক বুলি সমস্ত অপৰাধ মৰিহন কৰিব বুলি আশা ৰাখি আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনাৰ সামৰণিৰ সেৱা ধৰিছোঁ। হৰি ৰাম, জয় গুৰু শংকৰ।